আজি আপোনালোকে জানে যে বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ ক্ষেত্ৰত যিটো মিউজিয়াম আমি বা সংগ্ৰহালয় বনাম তাৰো আজি আধাৰশিলা হ'ব। আজি দিনটো অতি আনন্দৰ দিন আৰু আজিৰ দিনটোতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়ায়ো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু তেখেতৰ লগত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু কেম্পেইন কমিটিত ভাইচ চেয়াৰমেনৰ দায়িত্বত থকা সঞ্জু বৰায়ো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই ভূপেন বৰা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাইছোঁ। আজিৰে পৰা কংগ্ৰেছৰ পৰিচয় সম্পূৰ্ণভাৱে নোহোৱা হ'ল। এতিয়া আমি এজন বিজেপিৰ গৌৰৱী কাৰ্যকৰ্তা হিচাপে বিজেপিক শক্তিশালী কৰিবলৈ অসম মাতৃ আৰু ভাৰত মাতৃক শক্তিশালী কৰিবলৈ আমি কাম কৰিম। মই ভূপেন বৰা ডাঙৰীয়াক তেওঁৰ নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভকামনা জনাইছোঁ। কংগ্ৰেছ এৰি আহিছে, তিক্ততা বহুত থাকিব, কিন্তু তথাপিতো যি আমি এৰি আহিলোঁ তিক্ততা বা দুখ বা মান অপমান যি আছিল আজিৰ পৰা আমি পাহৰি গ'লোঁ। আমি ভাৰতীয় জনতা পাৰ্টিত এটা নতুন ৰাজনৈতিক জীৱন আৰম্ভ কৰিম। আমাৰ দলৰ আদৰ্শ সংস্কাৰ সন্মুখত ৰাখি আমি ভাৰতীয় জনতা পাৰ্টিৰ এজন গৌৰৱী কাৰ্যকৰ্তা হ'বলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। মই ভূপেন বৰা ডাঙৰীয়াক পুনৰ এবাৰ শুভকামনা জনাইছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াল তেখেতৰ লগত একেলগে থাকিব আৰু পৰিয়ালৰ সদস্য এজনক আমি যি ধৰণে মৰম আৰু সন্মান আৰু যি ধৰণে আত্মীয়তাৰ মনোভাৱেৰে আমি বিজেপিত থাকোঁ, সেই একেই পৰিৱেশ ভূপেন বৰা ডাঙৰীয়ায়ো নিশ্চিতভাৱে লাভ কৰিব। आज भारतीय जनता पार्टी में असम प्रदेश कांग्रेस कमिटी सुमा बाबा कथा याद শুনিব নাই সময় আপোনাক যিমান গৈ সুমা খালে লাভ নাই, সব মাটি উদ্ধাৰ হ'ব। ইউ স্পিক ইয়োৰ টাইম। সুমা বাবা কি উইক বিধানসভাৰ বাহিৰতে নহয়, সময় আপোনাক যিমান গৈ সুমা খালে এইবাৰ সদনৰ ভিতৰতো অখিল গগৈক সুমা বাবা নামেৰে সম্বোধন। সব মাটি উদ্ধাৰ হ'ব। সুমা বাবাক লৈ সদনত বাকযুদ্ধ। অখিল গগৈৰ এই সুমা বাবা নামৰ আৰম্ভণি হৈছিল চৰ অঞ্চলত উচ্ছেদৰ সময়ছোৱাত। উচ্ছেদিত লোকৰ কাষলৈ গৈ চুমা খোৱাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত অখিল গগৈৰ নাম হৈ পৰিছিল চুমা বাবা। এইবাৰ বিধানসভাৰ সদনত বন বিভাগৰ কৰ্তন প্ৰস্তাৱ অনাৰ সময়তে পুনৰ চুমা বাবা নামেৰে পঞ্জীয়ন হ'ল অখিল গগৈৰ নাম। সময় আপোনাক যিমান গৈ সুমা খালে লাভ নাই, সব মাটি উদ্ধাৰ হ'ব। ইউ স্পিক ইয়োৰ টাইম। হি হ্যাজ গট রাইট টু স্পিক। প্ৰস্তাৱ সন্দৰ্ভত জোনাইৰ বিধায়কে বক্তব্য ৰখাৰ সময়তে সদনত বিতৰ্কৰ সৃষ্টি কৰে বিধায়ক অখিল গগৈ। সুমা খালে লাভ নাই, সব সুমা বাবা কথা ইয়াত শুনিব নাই। সময় আপোনাক যিমান গৈ সুমা খালে লাভ নাই, সব মাটি উদ্ধাৰ হ'ব। ইউ স্পিক ইয়োৰ টাইম। সুমা বাবা কি উইক বিধানসভাৰ বাহিৰতে নহয়, সময় আপোনাক যিমান গৈ সুমা খালে এইবাৰ সদনৰ ভিতৰতো অখিল গগৈক চুমা বাবা নামেৰে সম্বোধন। সব মাটি উদ্ধাৰ হ'ব। চুমা বাবাক লৈ সদনত বাকযুদ্ধ। অখিল গগৈৰ এই চুমা বাবা নামৰ আৰম্ভণি হৈছিল চৰ অঞ্চলত উচ্ছেদৰ সময়ছোৱাত। উচ্ছেদিত লোকলৈ গৈ চুমা if you notice recently concluded Raisumari, you will see in many constituencies we have not done. So it is a done deal, and Home Minister level, after everything is done, we will go there. But there is no issue in stressing the alliance in Assam. দুগৰাকী প্ৰাৰ্থীৰ নাম কালি ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী সমিতিয়ে অনুমোদন কৰিছে। তৃতীয় সিটটোত বিৰোধী পক্ষৰ কেনেকৈ তেওঁলোকে ৰণনীতি বনায় তাৰ ওপৰত নিৰ্ভৰ কৰি আমি তৃতীয়টো সিট দিম। এতিয়ালৈকে আমি তৃতীয় সিটৰ ওপৰত
আলাপ আলোচনা কৰা নাই সেই সম্পৰ্কত আমি অলপ দেৰিকৈ সিদ্ধান্ত ল'ম তেনেকুৱা কোনো কথা নাই আমি ভাল মানুহক দিম যদি বিৰোধী পক্ষৰ কেণ্ডিডেটজন কেনেকুৱা হয় তাৰ ওপৰত চিন্তা কৰি আমি আমাৰ দলৰ প্ৰাৰ্থী দিম থাৰ্ড কেণ্ডিডেটজন কিন্তু প্ৰথম দুজন কেণ্ডিডেটৰ কাৰণে নাম যোৱাকালি আমি পঠিয়াই দিছোঁ চাওক প্ৰমোদ বড়োৰ নামটো সংবাদ মাধ্যমত মই দেখিছোঁ কিন্তু আমি এতিয়ালৈকে আমাৰ দলৰ ফালৰ পৰা আমি কথা পতা নাই UPPL আৰু BPFৰ মিত্ৰতাৰ সম্পৰ্কত তেওঁলোকে কথা পাতিব নিজৰ ভিতৰত বিজেপিৰ সহায় হ'লে লাগিলে আমি বিজেপিয়ে সহায় কৰি দিম কিন্তু এইটো সম্পূৰ্ণ তেওঁলোকৰ আৰু BTCৰ নিজৰ বিষয় BTCত আমি বেছি হস্তক্ষেপ নকৰোঁ প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণৰ সময়ছোৱাত তেওঁ জুবিন ক্ষেত্ৰলৈ গ'ল এতিয়া কংগ্ৰেছে কৈ আছে যে অমিত শ্বাহ আহিলে প্ৰধানমন্ত্ৰী আহিলে কিন্তু তেওঁলোকে কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে মোক কওকচোন জুবিন ক্ষেত্ৰক ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে প্ৰিয়ংকা গান্ধী কংগ্ৰেছ দলৰ হৈ আহিছিলে দলীয় কামত আহিছিলে আৰু 2 মিনিট জুবিন ক্ষেত্ৰত গ'ল তেওঁ যদি জুবিন ক্ষেত্ৰত যাবৰ কাৰণে আহিলেহেঁতেন বেলেগ কথা জুবিন ক্ষেত্ৰখনৰ জাগা কোনে নিৰ্ধাৰণ কৰিলে জুবিনক যে তাত সমাধিস্থ কৰিব লাগে সেই নিৰ্ণয় কোনে ল'লে আৰু দিনত 8 বাৰ 9 বাৰ মাটি খান্দাৰ পৰা গছ কাটাৰ পৰা সেই জাগাটো ক্ষেত্ৰ কোনে বনালে বিমল বৰা মই কেশৱ মহন্তইতো দিনে ৰাতিয়ে কামত লাগি থাকিলো এতিয়া আমি স্থানটো কৰি দিছোঁ বেলেগসকল যাওক আমিতো বেয়া নাপাওঁ কিন্তু নিৰ্মাণ কোনে কৰিলে সেই জাগাটো যে জুবিন সমাধি হ'ল জাগাটো কোনে সিলেক্ট কৰিলে প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে হিমন্ত বিশ্ব শৰ্মাই কৰিলে গতিকে ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ যাব নাপায় আহিলে নিজাকৈ আহক আৰু জুবিনৰ পৰিয়ালক কিৰণ ৰিজিজু জ্যোতিৰাদিত্য সিন্ধিয়া মই 10 বাৰ বিজেপি দলৰ ফালৰ পৰাটো কতো কমি কৰা নাই 12,000 বিজেপিৰ কাৰ্যকৰ্তাই জুবিনৰ জন্মদিনৰ দিনাখন তেজ দিছে তো জুবিনৰ কাৰণে বাকীসকলে জুবিনৰ নাম লৈ ৰাজনীতি কৰি আছে মোৰ কথাটো হ'ল আমাৰ দলৰ নেতাসকল ইলেকশ্যনৰ পিছত যাব লাগে জুবিনৰ সমাধি ক্ষেত্ৰত জুবিনক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে এইটো মোৰ প্ৰথম দিনাৰ পৰা প্ৰিন্সিপল ষ্টেপ ময়ো যেতিয়ালৈকে ইলেকশ্যন চলি থাকে ময়ো নাযাওঁ যদি ভগৱানে কৰে আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে হৈ পেলাই তাতে যাম যাতে কোনেও আমাক ক'ব নোৱাৰে জুবিনৰ নামটো ৰাজনীতিত ব্যৱহাৰ কৰা হৈছে কংগ্ৰেছেতো খোল্লা জুবিনক লৈ ৰাজনীতি কৰি আছে প্ৰিয়ংকা গান্ধীয়ে কি কৈছে জুবিনৰ নাম মই শুনাই নাছিলো যদি তুমি নামে শুনা নাছিলা সমাধিত কিয় গলা যিজন ব্যক্তি তুমি নামে শুনা নাই সেইজন ব্যক্তিৰ সমাধিত কিয় গলা তাৰমানে ভোটৰ কাৰণে গলা এনেকে অসমীয়া মানুহক আবেগিক কৰি ভোট লোৱাটো পৰম্পৰা বহুত পুৰণা শহীদ বাকৰিত কিয় নগল প্ৰিয়ংকা গান্ধী আপোনালোকে আমাক সোধে যে জুবিনৰ সমাধিত অমুক জীয়ন কিয় নগল এইটো সোধকচোন যে 855 জন শহীদৰ বাকৰিত প্ৰিয়ংকা গান্ধী কিয় নগল সেই প্ৰশ্নটো আপোনালোকৰ কোনেও নকৰে প্ৰিয়ংকা গান্ধী ভূপেন হাজৰিকাৰ সমাধিৰ আগেদি আহিলে কিয় ভূপেন হাজৰিকাৰ সমাধিত নগল এইটো প্ৰশ্নটো মানুহৰ মনত আহিব জুবিনৰ তাত কিয় গৈছে মানুহ আবেগিক হৈ আছে জুবিনৰ নামত ভোট লাগে যদি অসমীয়াক সন্মান কৰিলেহেঁতেন প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন তাৰপিছত জাতীয় শ্বহীদ ক্ষেত্ৰত গ'লহেঁতেন শংকৰদেৱ বৰদোৱাত শংকৰদেৱ আবিৰ্ভাৱ তীৰ্থত গ'লহেঁতেন জুবিন ক্ষেত্ৰত গ'লহেঁতেন সকলোতে গ'লহেঁতেন গতিকে এই ধৰণৰ ইলেকশ্যনৰ মনোনয়ন সিলেকশ্যন কৰিবলৈ অহা মানুহে জুবিন সমাধিত যাব নাপায় তেওঁ নিজেই ক'ব লাগে যে জুবিনৰ প্ৰতি মোৰ সন্মান আছে ইলেকশ্যনৰ পিছত মই আহিম
কেণ্ডিডেটবিলাক তাত যাব নাপায়, জাগাটোক ৰাজনীতিকৰণ কৰিব নাপায়। মোৰ এইটো স্পষ্ট সিদ্ধান্ত যে যোনে ইলেকশ্যন খেলিব খুজিছে তেওঁলোক জুবিন সমাধিৰ পৰা দূৰত থাকিব লাগে, আৰু যোনে ইলেকশ্যন নেখেলে তেওঁলোক জুবিনৰ সমাধিত যাব লাগে। দুখ এইটো লাগিছে যে সংখ্যাগুৰু সমষ্টিক লৈ তেওঁলোকৰ কাজিয়া নালাগে, তেওঁলোকৰ কাজিয়া লাগে সংখ্যালঘু সমষ্টিক লৈ। তাৰমানে কংগ্ৰেছ দলেও সংখ্যাগুৰুক বাদ দিলে, ৰাইজৰ দলেও সংখ্যাগুৰুক বাদ দিলে, কাজিয়াটো হ'ল সংখ্যালঘু সমষ্টিক লৈ। There is no such thing. We do not operate in that way. There is a list, one by one we will get them joined. Bhupen Bora took the decision suddenly. The day with him Rakibul Hussain was attached, he took that decision in 24 hours. These are not designed and planned. মানে আকৌ এবাৰ নিয়ম মতে পাতিব নাপায়, কোৰ্টে আপত্তি কৰিব। তথাপিতো এবাৰ মই ৰিভিউ কৰাৰ কাৰণে সুযোগ এটা দিম। ইলেকশ্যনৰ লগত এইবিলাক কথা লিংক কৰিব নাপায়। সুপ্ৰিম কোৰ্টত চাওক, অৰ্ণবাই বৰাৰ কেছতো গোটেইকেইজন অভিযুক্তৰ শাস্তি হৈছে, এজনৰে হোৱা নাই। তেওঁলোকে, মই খবৰ ৰখা নাই, কিন্তু এছেম্বলিত মই যোৱাবাৰ উত্তৰ দিছোৱেই যে অৰ্ণবাই বৰাৰ কেছত হাইকোৰ্টে সকলো কেইজন গোচৰীয়াৰ শাস্তিটো অব্যাহত ৰাখিছে, এজনক তেওঁলোকে ৰিলিফ দিয়ে। মই খবৰ ৰখা নাই, আপোনালোকে নিউজটো যদি পাইছে ভাল কৰি বজালে হ'ল। কিন্তু গোচৰটোত যেনেকৈ প্ৰচাৰ কৰা হৈছিল যেন গভৰ্ণমেণ্ট হাৰি গ'ল, তেনেকুৱা কথা নাছিলে, আৰু বিধানসভাত তাৰ ওপৰত মই উত্তৰ দিছিলোঁ। উই শুড, NDA will contest all three. হ'ব। আৰু এটা মই আপোনালোকক কথা ক'ব খুজিছোঁ, এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈও এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে, তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে, আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। যিগৰাকী ন্যায়াধীশে 3গৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো, সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে? এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম। কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ চিকিউৰিটি দুজনক অন্ততঃ জামিন দিলেহেঁতেন, যিকোনো ন্যায়াধীশেই মহিলা বুলি, কি নাম আছিল তেখেত, অমৃত প্ৰভাক জামিন দিলেহেঁতেন। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে, আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উইথড্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত, আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত 3টাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে, সেইজন জাজৰ পৰা এতিয়া গোচৰটো আঁতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে?
যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক, কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটোক গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। Sir, if you can elaborate on this. I'll tell you, this is the design of a particular newspaper, news channel and a Congress party. I don't want to name. Normally, after 5 months of custody or 6 months of custody, normally any court would have been given bail to the PSOs, at least. Normally, any court would have been given bail to the female accused. This is the normal law because Supreme Court has says that bail is a rule and denial of the bail is exception. These are settled legal principles. But the present judge took a bold decision. He rejected the bail application of all 3 accused, as well as because he rejected 3 or the hearing was not good, other 2 accused has withdrawn the bail application. Once people realize that bail will not be easy, a group has started to shift the case from this judge to another bench. Their primary motive is to see that someone gets bail before election and then they can put the blame on me. So I will not take the blame. Now whoever is demanding, they have to take the risk. So on 26, Cabinet will take a call, but we will say that we have full faith in the present judge. But because somebody is demanding, we are transferring the case, but we will not be responsible. এইটো বিজেপি খলঠেকত পেলাবৰ কাৰণে চিধা চিধি ষড়যন্ত্ৰ। এজন মানুহক লৈ ইমান ৰাজনীতি মই জীৱনত দেখা নাছিলো। 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিলোঁ, এটা বেটা আজিলৈকে জামিন পাব পৰা নাই। আমাকতো ক্ৰেডিট দিব লাগিছিলে। এতিয়া ষড়যন্ত্ৰ আৰম্ভ হৈছে এইগৰাকী জাজৰ পৰা কেছটো লৈ যাবৰ কাৰণে। Even by visiting Zubin Kshetra, you're saying Congress trying This to is politics. If you like Assamese, you would have gone to Bhupen Hazarika, you would have gone to Martyrs Column, you would have gone to Jubin, you would have gone to Mahapurush Srimanta Shankardev Abirbhav Kshetra. And if you would have love and respect Jubin, you would have come only for that. So our Prime Minister, Home Minister doesn't do that. You are coming for a different purpose and then you are going there. Your sole purpose should be visiting. Like people must remember that it is Amit Shah and Narendra Modi jine Shohid Smarakot goise. 860 জন মানুহে দেশৰ কাৰণে তেজ দিছিলে, তো তাতে যোৱাটো মাইনাছ হৈ গ'ল। তাৰমানে আপোনালোকৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদসকলৰ কোনো মূল্য নাই। কিয় এইটো প্ৰশ্ন নকৰে প্ৰিয়ংকা গান্ধী তাত কিয় নগ'ল? এইটো কি ৰাজনীতি চলি আছে? পিয়ৰ পলিটিক্স যে এজন মানুহৰ মৃত্যুক লৈ আমি শেষ পৰ্যন্ত ৰাজনীতি কৰিম, এইটোতো ঠিক কথা নহয়। আৰু ন্যায় কোনে দিছে? চাৰ্জশ্বিট কোনে দিছে? বিজেপিয়ে দিছে। আজিলৈকে জামিন কিয় হোৱা নাই? বিজেপিৰ কাৰণে হোৱা নাই। এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে। সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম, বাট ৰিস্ক উইল বি উইথ দ্য পিপুল হু আৰ ডিমাণ্ডিং দিছ। তেওঁলোকে ৰিস্ক ল'ব লাগিব, কাৰণ আমাৰ উকিলবিলাকে মোক কোনেও কোৱা নাই। We have put a very good team of prosecutors. The prosecutors are not recommending. আজিলৈকে জিয়াউল কামাৰৰ দৰে প্ৰচিকিউটৰ তেওঁতো মোক কোৱা নাই যে ছাৰ কোৰ্টখন চেঞ্জ কৰিব লিখক। বাহিৰৰ মানুহে কিয় কৈ আছে? লিগেল এডভাইচ কাৰ পৰা আহিব লাগিব?
কালি তাতে তাৰ আৰু কিবা লগ লাগি 10 মিনিটৰ কাৰণে সমাধিত লাইট গ'ল এনেকুৱা কৰিলে যেন আমি লাইটে কাটি দিলোঁ তাৰমানে কনষ্টেণ্টলি জুবিনক শান্তিত থাকিব নিদিয়ে মইতো কতো ক্লেইম কৰা নাই তেওঁলোক সমাধিত গৈছে মই টেষ্ট দিছোঁ সেইটো মই ক'ৰবাত ক্লেইম কৰিছোঁ নেকি আমাৰ যে 12,000 ল'ৰা ছোৱালীয়ে টেষ্ট দিলে সেইটো ইম্পৰ্টেণ্ট নে তাতে ভোটৰ কাৰণে গৈ খাৰা হোৱাটো ইম্পৰ্টেণ্ট সেইখিনি কথাৰ কিয় কোনে উত্তৰ নিদিয়ে এনেকুৱা চাৰ্টিফিকেট বনাই দিলে যেন একদম ডাঙৰ কাম কৰিলে আৰে ভোটৰ কাৰণে গৈছে ভাল পাই যোৱা নাই ভাল পাই গ'লে ক'লেহেঁতেন নেকি যে জুবিনৰ নামেই আমি শুনা নাই অসমত প্ৰিয়ংকা গান্ধী কিমানবাৰ আহিলে কেতিয়াও গাড়ীত জুবিনৰ কথা আলোচনাই হোৱা নাছিল অসমত প্ৰিয়ংকা গান্ধী কিমানবাৰ আহিলে নট লেছ দেন 10 টাইমছ তাৰমানে 10 বাৰ যেতিয়া প্ৰিয়ংকা গান্ধী অসমত আহিছিলে তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে আলোচনাই নাই কৰা তাৰমানে তেওঁতো কালি কনফেছ কৰি থৈ গ'ল যে মই জুবিনৰ নাম শুনাই নাছিলোঁ অসমত যোনে আহে দুটা নামটো শুনেই ফ্লাইটত নামাৰ পিছতে আলোচনা আৰম্ভ হ'লে ভূপেন হাজৰিকা জুবিন গাৰ্গৰ নামটো সকলোৱে পাতে তাৰমানে 10 বাৰ প্ৰিয়ংকা গান্ধী আহি গ'ল 10 বাৰ কংগ্ৰেছীসকলে জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামেই নাপাতিলে এতিয়া তেওঁলোকে ৰাজনীতি কৰিব গতিকে মই কংগ্ৰেছী বন্ধুসকলক ৰিকুৱেষ্ট কৰিম যে মোৰ মুখখন নুখুলাব মই এইটো বিষয়লৈ ৰাজনীতি কৰিব নোখোজো কাৰণে মই মনে মনে থাকোঁ কিবা ক'লেও আৰু প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে ৰাহুল গান্ধীৰ যদি সাহস আছে অসম আন্দোলনৰ শ্বহীদসকলৰ বাকৰিত যাওক আৰু কওক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়শ্চিত্ত কৰিব আহিছোঁ